আমি সদৌ অসম দেশীয় সুৰা খুচুৰা ব্যৱসায়ী সন্থাই 2017-18 বৰ্ষৰ পৰাই অসম চৰকাৰে যি আগৰ চিচাৰ মহলৰ বটল সেই বটলটো বন্ধ কৰি দি প্লাষ্টিক বটলত 300 ml আৰু 600 ml এই দুটা বিভাগত দেশীয় সুৰাৰ নামাকৰণ কৰি সুৰাৰ প্ৰস্তুত কৰি অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰি নিবনুৱাসকলক সংস্থাপন দিয়াৰ আশাৰ ৰেঙনি দেখুৱালে। সেইসকলৰ ভিতৰত আজি আমি বৰ্তমান অসমত 486খন অনুজ্ঞাপত্ৰ লৈ মানে 486টা পৰিয়াল এজনকৈ ধৰিলোঁ আৰু আমাৰ লগত দুজনকৈ যদি ধৰোঁ আমাৰ ষ্টাফ সহ তো 800 পাৰ হৈ যায়। যদিও কিছুমান দোকানত 3জনকৈও জড়িত হৈ আছোঁ তো সেই হিচাপে চালে আমাৰ 1200 ওপৰত হয়। তো আমি ধৰি ল'লোঁ 1200 পৰিয়াল অসমত এই দেশীয় সুৰা ব্যৱসায়ৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে অসমৰ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে এই ব্যৱসায়ৰ লগত জড়িত হৈ আমি জীৱন জীৱিকা আমি পালন কৰি চলি আছোঁ। কিন্তু আমাৰ কথা হ'ল আমি কেনেকৈ চলিছোঁ এই কথাটো চৰকাৰক অৱগত কৰাটো আমাৰ প্ৰয়োজন আছে। আমি বাৰম্বাৰ এনেকৈ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰি বিভিন্ন সময়ত আহি আছোঁ। হয়তো আপোনালোকেও আমাক সহায় কৰিছে আৰু এই স্থানৰ পৰাই আমি হয়তো কেইবাবাৰো আপোনালোকৰ উপস্থিতিত চৰকাৰক আমি এই বিষয়ত দাবী জনাই আমি সংবাদ মাধ্যম আহ্বান কৰিছোঁ। তো আমি ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত আমি 99% লোকচানৰ সন্মুখীন হৈও এই দেশীয় সুৰাৰ ব্যৱসায়টো চলাই থাকিবলগীয়া হৈছে। গতিকে আমি চৰকাৰক আহ্বান কৰিব বিচাৰোঁ যে দেশীয় সুৰাৰ লগত আমাক বিলাতী সুৰা সংলগ্ন কৰি দি আমাৰ দোকানৰ যদি বিক্ৰী ক্ষমতা বৃদ্ধি কৰোৱায় তেতিয়া আমি লোকচানৰ সন্মুখীন হোৱাৰ পৰা পৰিত্ৰাণ পাম। আৰু আমি দেখিবলৈ পাইছোঁ বৰ্তমান অসমত দুখনেই সুৰাৰ বিভাগত অনুজ্ঞাপত্ৰ চলি আছে। এখন হৈছে বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ, এখন হৈছে দেশীয় সুৰাৰ অনুজ্ঞাপত্ৰ। আগৰ যিটো চিচাৰ মহলৰ বটল আছিলে সেইটো সম্পূৰ্ণৰূপে ব্ৰেণ্ড হৈ গ'ল, সেইটো নাই, সেইটো ক্ল'জ কৰি আমাৰ দেশীয় সুৰাটো প্ৰস্তুত কৰিছে। এতিয়া আমি এইটো ক'ব বিচাৰোঁ যদি বিলাতী সুৰাৰ দোকানত দেশীয় সুৰাক সংলগ্ন কৰি দি বিলাতী সুৰাৰ লগত জড়িত ব্যৱসায়ীসকলক উপকৃত কৰোৱাই আমাৰ দেশীয় সুৰাৰ লগত জড়িত ব্যৱসায়ীসকলক কিয় আজি সেইখিনিৰ পৰা বঞ্চিত কৰি ৰাখিছে? যিহেতুকে আমি অনুজ্ঞাপত্ৰ ল'ব যাওঁতে বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ লোৱা ব্যক্তিজনে যিখিনি ডকুমেণ্ট উলিয়াইছিলে সেই একেখিনি ডকুমেণ্ট একে পৰ্যায়তে কোনো ডিফাৰেঞ্চ নাই আমি উলিয়াইছিলোঁ। উলিয়াই আমি অনুজ্ঞাপত্ৰ পাইছোঁ, কিন্তু ডিফাৰেঞ্চ এটাই আছে, তেখেতসকলৰ ৰিনিউৱেল ফিজটো লাখত আছে, আমাৰ ৰিনিউৱেল ফিজটো 25,000ত আছে। কিন্তু আমি এইটো ক'ব বিচাৰিছোঁ চৰকাৰে আজি তাৰিখত নতুনকৈ বিজ্ঞাপন জাৰি কৰি নতুন দোকান দিয়াতকৈ যিহেতুকে আমি এই ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ 17-18 বৰ্ষৰ পৰাই নতুনকৈ বিজ্ঞাপন দি অনুজ্ঞাপত্ৰ দিয়াটো বন্ধ ৰাখিব লাগে আৰু বন্ধ ৰাখি আমাৰ দোকানতেই দেশীয় সুৰাৰ লগত যিসকল আমি জড়িত হৈ আছোঁ বৰ্তমান এইসকলকে বিলাতী সুৰাটো আমাৰ লগত সংলগ্ন কৰি দিলে চৰকাৰক যিটো বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰধাৰীসকলে ৰাজহ দিছে সেই ৰাজহটো আমি দিবলৈ আগ্ৰহী, আমি আগবাঢ়ি আহিছোঁ। অৰ্থাৎ আমি উইলিংলি চৰকাৰক কৈছোঁ যে আমাক দিয়ক, আমি ৰাজহ দিবলৈ আগবাঢ়ি আহিছোঁ। কিন্তু চৰকাৰে আমাক এই বস্তুটো দিব বুলি আমাৰ বিশ্বাস হৈছে, কিন্তু আমি বিশ্বাস হৈ আজি বহি আছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আজিৰ তাৰিখত এই সংবাদ মাধ্যমখন দিয়াৰ উদ্দেশ্যটো এইটোৱে হৈছে যিহেতুকে অসমত এতিয়া বাজেট অধিৱেশন চলি আছে, গতিকে এই বাজেটৰ সময়তে যদি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি চৰকাৰক যদি আমি কথাখিনি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰাব পাৰোঁ যে চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাক এই বাজেটতে এটা কেবিনেট সিদ্ধান্ত লৈ যদি আমাক দেশীয় সুৰাৰ লগত বিলাতী সুৰা সংলগ্ন কৰি দি এই ব্যৱসায়ৰ লগত জড়িত এই হাজাৰৰো অধিক পৰিয়ালক উপকৃত কৰিলে আমি সকলোৱে সুখী হ'ব পাৰিম আৰু চৰকাৰৰ ওচৰত আজীৱন আমি চিৰকৃতজ্ঞ হৈ থাকিম। আৰু আমি এইটো সোঁৱৰাই দিব বিচাৰোঁ যদি বিলাতী সুৰাৰ দোকানত দেশীয় সুৰা সংলগ্ন কৰিব পাৰে
দেশীয় সুৰাৰ দোকানত কিয় বিলাতী সুৰা সংলগ্ন কৰি দিবলৈ চৰকাৰে নোৱাৰিব এইটো চৰকাৰক সোঁৱৰাই দিব বিচাৰিছোঁ তো যদি চৰকাৰে এনেকৈ হুকা পিছলা কৰি থাকে তো আমি এটা স্পষ্ট কথা ক'ব পাৰোঁ যদি বিলাতী সুৰাৰ দোকানত দেশীয় সুৰা সংলগ্ন কৰি দিবলৈ চৰকাৰে পাৰে আমাৰ দোকানত যদি নোৱাৰে তে আমাক যদি নোৱাৰে তেতিয়া বিলাতী সুৰাৰ দোকানত সংলগ্ন হৈ থকা দেশীয় সুৰাটো সম্পূৰ্ণৰূপে উঠাই দিব লাগে আমাৰ কথাটো হ'ল যদি বিলাতী সুৰাক আমাৰ দেশীয় সুৰাৰ লগত সংলগ্ন কৰি দিব নোৱাৰে চৰকাৰে যদি সিদ্ধান্ত নলয় তেন্তে আমাৰ দাবী বিলাতী সুৰাটো লগত দেশীয় সুৰা সংলগ্ন হৈ যি দোকানত চলি আছে সেইসকলৰ পৰা এটা আইন কৰি তেখেতসকলৰ পৰা দেশীয় সুৰাটো পৃথক কৰি দিব লাগে অৰ্থাৎ দেশীয় সুৰা বেলেগ বিলাতী সুৰাও বেলেগ কৰি দিব লাগে কিছু দোকানত দেশীয় সুৰা বিলাতী সুৰা দুইবিধ সুৰা একেলগে পাব আৰু আমাক দেশীয় সুৰাৰ দোকানীসকলক বঞ্চিত কৰি ৰাখিব আমি বাৰম্বাৰ কৈ আছোঁ আমি চৰকাৰক ৰাজহ দিবলৈ আগ্ৰহী নতুনকৈ বিজ্ঞাপন দি বিলাতী সুৰাৰ দোকান দিয়াতকৈ আৰু নতুনকৈ দোকান এখন দিলে এইটোও হ'ব আমি কৈছোঁ চৰকাৰখনে বিৰোধী পক্ষৰ আলোচনা ৰাইজৰ জনৰোষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনৰ পৰা প্ৰতিবাদ হ'ব গতিকে আমি এতিয়া কৈ দিছোঁ যে আমাৰ দোকানৰ লগত সংলগ্ন কৰি দিলে যে আমি ৰাইজৰ অনুমতি লৈ NOC লৈ একোখন আমি বিজ্ঞাপন লৈ আমি দোকান চলাই আছোঁ গতিকে আমাৰ দোকানত এটেচ কৰি দিলে জনসাধাৰণৰ জনৰোষৰ পৰা চৰকাৰখন ৰেহাই পালে বিৰোধী পক্ষৰ সমালোচনাৰ পৰা চৰকাৰখন ৰেহাই পালে যিহেতুকে আমাৰ দোকানত যে চৰকাৰী অনুজ্ঞাপত্ৰধাৰীহে সুৰা বিক্ৰী কৰা হয় সকলোৱে জ্ঞাত গতিকে আমাৰ লগত এটেচ কৰি দিলে সেইটো ওপৰৰ পৰা চৰকাৰ ৰেহাই পালে গতিকে আৰু আমি ৰাজহ দিবলৈও আগ্ৰহী পোনে পোনে আৰু কোনো বিৰোধী পক্ষও একো ক'ব নোৱাৰে যিহেতু আমাৰ দোকানত যিহেতু আমি সুৰা বিক্ৰী কৰি আছোঁৱেই এইটো চৰকাৰৰ আমি লাইচেঞ্চ লয় সেইকাৰণে আমি এইখিনি কথা মনত পেলাই দিছোঁ চৰকাৰক যিহেতুকে এতিয়া বাজেটৰ সময় চৰকাৰৰ গোটেইখিনি আমাৰ 126টা সমষ্টিৰ পৰা আমাৰ জনপ্ৰতিনিধিসকল আহি আমাৰ আইন প্ৰণেতাসকল আহি ইয়াত আমাৰ আইন প্ৰণয়ন কৰি আছে আৰু সেইকাৰণে আমি ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে আমাক যেন কেবিনেটত এটা সিদ্ধান্ত লৈ আগন্তুক দিনত আমাকো উপকৃত কৰিব বুলি আমি সকলোৱে দেশীয় সুৰাৰ সন্থাৰ হৈ আহ্বান জনাইছোঁ দেশীয় সুৰাৰ খুচুৰা ব্যৱসায়ীসকল আজি 99% দোকানী লোকচানত কেইবাবছৰো আজি বছৰ বছৰ ধৰি চৰকাৰী এটা লাইচেঞ্চ লৈও আজি নিবনুৱা যুৱক যুৱতীসকলে এটা সংস্থাপন বুলিয়েই ক'ব লাগিব আজি চৰকাৰী অনুজ্ঞাপত্ৰ লোৱা হ'ল আজি বছৰ বছৰ ধৰি আমি লোকচানত ব্যৱসায়টো চলাই আছোঁ আজি 99% খুচুৰা ব্যৱসায়ী লোকচানত আমি থাকিব লগা হৈছে আমাৰো ঘৰ সংসাৰ আছে পৰিয়াল আছে আমি পৰিয়াল চলাব নোৱাৰা অৱস্থা হৈ